দেউতাৰ ভাল সময়খিনি হয়তো বহুতে দেখিছে, বেয়া সময়খিনিত আমি দেখিছোঁ। সেইকাৰণে সৰুৰে পৰা আচলতে কিবা বেয়া হোৱাৰ আগত ভয় নালাগে। কেতিয়াও কোনো মন্দিৰৰ সন্মুখত দেউতাই মূৰটোৱে আশীৰ্বাদ নলয় বা আমি দেখা নাছিলোঁ। সদায় আচৰিত হওঁ যে কিয় তাতে মূৰটোৱে আশীৰ্বাদ লৈছিল। যেনেকৈ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি খাকীৰ জৰিয়তে হৈছিল, সেই কথাবিলাকৰ আলোচনা হয়তো তেওঁ কেতিয়াবালৈকে ছবিৰ মাধ্যমেৰে কৰিব খুজিছিল। আমাৰ এটা পৰিয়ালৰ এটা স্বভাৱ আছে যে আমি নিশাৰ ভাগত ডিনাৰ কৰাৰ সময়ত সকলোৱে একেলগে বহোঁ আৰু সকলোৱে আলোচনা কৰোঁ যে আমি কি কৰিব বিচাৰোঁ। কিন্তু কিছুমান অপ্ৰিয় সত্য ক'বলৈ বহুখিনি শক্তি লাগে। পুৰা দখল কৰি লৈ তাতে বহি লৈ এতিয়া তাইক দেখা পাওঁ তাহাঁতি পুৰা মাটিত বহি লৈ গোটেইকেইজনী এইটোৰ লগত মিলিব। মোক এটা সৰুতে শিকাইছিল যে যদি পুলিচে কেতিয়াবা তোক ধৰে, তোক প্ৰথমতে 2টা থাপৰ লগাব, তাৰপিছত তোক সুধিব তোৰ দেউতাৰ নাম কি, তাৰপিছত মোৰ কথা শুনি আৰু 2টা থাপৰ লগাব। শেষত গৈ কোনো মানুহ লগত নাথাকে, পৰিয়ালহে একমাত্ৰ লগত থাকে। সেইকাৰণে ভাবোঁ যে প্ৰথম প্ৰায়ৰিটি সেইকাৰণে সদায় নিজৰ পৰিয়ালটো হ'ব লাগে। আমি আশাবাদী যে আমাৰখনো মানুহে চাবলৈ আহিব আৰু এনেকৈ প্ৰস্তুত কৰিছোঁ যাতে নতুন কিবা এটা পায়। তেওঁ কিতাপকেইখনত যেনেকুৱা কাহিনী ওলাইছিল, চিনেমাটো তেনেকুৱা ওলাব। মোৰ সৈতে বৰ্তমান আছে অবয়ব ভূঞা। অবয়ব ভূঞাক আপোনালোকৰ সৈতে চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজন নাই। ইতিমধ্যে সকলোৰে হৃদয়ত কিন্তু অবয়ব আছেই। গতিকে প্ৰথমেই অবয়বক স্বাগতম জনাইছোঁ, লগতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কাৰণ সকলোৱে ইতিমধ্যে গম পাইছে যে এখন বিগ বাজেটৰ ছবি আহি আছে খাকী, আৰু খাকীত তোমাৰ দেউতা অতনু ভূঞা ডাঙৰীয়া, তেওঁক সকলোৱে চিনি পায়। তেখেতে চিত্ৰনাট্য পৰিচালনা কৰিছে। তেখেতৰ কাহিনীয়ে এইবাৰ ধুনীয়াকৈ অসমৰ যি প্ৰেক্ষাপট, সেই প্ৰেক্ষাপট এখন ছবিৰ জৰিয়তে দেখুওৱা হ'ব। আৰু সেই ছবিখনতে কিন্তু তুমি প্ৰডিউচাৰ হিচাপে আছা। প্ৰথমে সেয়ে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিৰাট ভাল লাগিছে। আজি মুহূৰ্ত হৈ গ'ল। মুহূৰ্তত আমাৰ মৰমৰ মামন জেঠাই, আমি মামন জেঠাই বুলি কওঁ, চেতনা দাস, ইমান অভিজ্ঞ ব্যক্তি এজন, তেওঁ আহিছিল। বিৰাট ভাল লাগিল। তেতিয়া পুৰণা কথাবোৰ মনত পৰিল আচলতে। তাত আজি ধুনীয়াকৈ প্ৰথম কেইটামান চিন হৈ গ'ল। বৰ্তমান শ্বুটিং চলি আছে। যিটো পৰিকল্পনা, যিখিনি কাহিনী লৈ পেলাই আমি এইখন ছবি প্ৰস্তুত কৰিম বুলি চিন্তা কৰি আছোঁ, আৰু যি ধৰণে প্ৰডাকশ্যনটো কৰা হৈছে, সেইখিনি অলপ নতুন টেষ্ট এটা পাব যেন পাইছোঁ অসমত। কিয়নো আমি অসমত দেখিছোঁ এটা ধৰণৰ চিনেমা চলি আছিল মাজতে। এতিয়া লাষ্ট কেইটামান দিনত বহুকেইখন চিনেমা ভাল হৈছে, মানুহে অসমীয়া চিনেমা চাবলৈ ছবিগৃহলৈ আহিছে। সেইকাৰণে আমি আশাবাদী যে আমাৰখনো মানুহে চাবলৈ আহিব আৰু এনেকৈ প্ৰস্তুত কৰিছোঁ যাতে নতুন কিবা এটা পায়। আমি খাকীৰ কথা পাতিম, ইতিমধ্যে খাকীৰ কথা বহুতে গম পাইছে, কিন্তু খাকীৰ কথা পতাৰ আগতে কিন্তু আমি কথা পাতিব পাৰিছোঁ তোমালোকৰ পৰিয়ালটোৰ বিষয়ে। কাৰণ খাকীৰ যেতিয়া পোষ্টাৰ মুকলি হৈছিল, তেতিয়াই কিন্তু দেখিবলৈ পোৱা গৈছিল সামাজিক মাধ্যমত খাকীয়ে সমাদৰ লাভ কৰিছে। ফেচবুকৰ ৱালত বহুতেই কিন্তু খাকীৰ বিষয়ে লিখিছে। তাৰে ভিতৰত তোমাৰ এটা বিশেষ পোষ্ট আছিল, কিন্তু সেই পোষ্টটো আছিল 2 দিনৰ পাছত। কিন্তু 2 দিনৰ পাছতো সেই পোষ্টটো দিয়াৰ পাছত কিন্তু মোৰ চকুত পৰিছিল খুব সুন্দৰকৈ তোমাৰ দেউতাৰ যিখিনি সপোন, সেই সপোনখিনি তুমি আনিছিলা। তেওঁ কি ভাবিছিলে সেই সৰুৰ পৰা, তোমালোকৰ লগত কেনেদৰে আলোচনা কৰিছিল, সকলোখিনি কথা কিন্তু তুমি তাতে কৈছা। গতিকে সেই বিষয়ে অকণমান জানিব বিচাৰিম। পোষ্টটো 2 দিন সময় লগা মূল কাৰণটো হ'ল যে মই বিচাৰিছিলোঁ অলপ আলোচনাখিনি হৈ লওক, তাৰপিছত মনৰ কথাখিনি লিখিম। আচলতে প্ৰত্যেকটো পৰিকল্পনাই মোৰ মনত পৰে আজিৰ পৰা 1 বছৰ পূৰ্বে 1 আগষ্টতে ট্ৰুথ আৰু সত্য মই চলাই আছিলোঁ। আজিৰ পৰা 5 বছৰ আগৰ পৰা খুব সৰুকৈ আমি আমাৰ লগৰখিনিৰ মাজত চলাই আছিলোঁ। 1 আগষ্ট 2024 আমি ঘোষণা কৰিছিলোঁ যে আমি ডাঙৰ কৰিম, আমি নতুন মানুহ ল'ম। তাৰে মাজত আপুনিও এজন আছিল। সেইকাৰণে সেনেকৈ আমাৰ পৰিয়ালটো তেতিয়া ডাঙৰ হৈছিল। সেয়া এটা নতুন পৰিকল্পনা হাতত লৈছিলোঁ আমি। আজিৰ পৰা 1 বছৰ সম্পূৰ্ণ হ'বলৈ হৈছে। আমি ক্ৰমাৎ গোটেইখিনি চিজিল কৰি এটা ষ্টেবিলাইজ পৰ্যায়লৈ পালোঁ। 1 বছৰ পিছত 1 আগষ্টই আজি আমি এটা নতুন পৰিকল্পনা হাতত লৈছোঁ। এই গোটেই পৰিকল্পনাবোৰ আমাৰ বেডৰুমতে আৰম্ভ হোৱা। আমাৰ এটা পৰিয়ালৰ এটা স্বভাৱ আছে যে আমি নিশাৰ ভাগত ডিনাৰ কৰাৰ সময়ত সকলোৱে একেলগে বহোঁ আৰু সকলোৱে আলোচনা কৰোঁ যে আমি কি কৰিব বিচাৰোঁ। দেউতাৰ ভাল সময়খিনি হয়তো বহুতে দেখিছে, বেয়া সময়খিনিত আমি দেখিছোঁ। সেইকাৰণে সৰুৰে পৰা আচলতে কিবা বেয়া হোৱাৰ আগত ভয় নালাগে বা মানুহে কিবা এটা সমালোচনা কৰাৰ আগত ভয় নালাগে। এনেকুৱা ৰেডি যে যদি মই সত্যৰ পথত আছোঁ, সততাত আছোঁ, মোক কোনো একো বেয়া কৰিব নোৱাৰে। আমি এনেকৈ নিশাৰ ভাগত বহুখিনি মালিয়ালম চিনেমা, বহুখিনি চাউথৰ চিনেমা একেলগে চাইছোঁ, পুলিচৰ চিনেমা চাইছোঁ। চাই সদায় এটা ষ্টৰি এনেকুৱা মনত আহি থাকে। যিহেতু খাকীৰ লগত দেউতাৰ চিনাকি আজি নহয়, সেই দাদাৰ কেছৰ পৰা লৈ পালে যেনেকৈ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি খাকীৰ জৰিয়তে হৈছিল, সেই কথাবিলাকৰ আলোচনা হয়তো তেওঁ কেতিয়াবালৈকে ছবিৰ মাধ্যমেৰে কৰিব খুজিছিল। এইবোৰ কথা আলোচনা কৰি থাকোঁতে আমি বহুখিনি সময় এনেকৈ ভাবি প্ৰায় আজি 1 বছৰ সম্পূৰ্ণ হ'ব হ'ল। 1 বছৰ সময় লাগিল এই প্ৰি প্ৰডাকশ্যনটোত ক'ব গ'লে। আৰু তাৰপিছত আমি সিদ্ধান্ত ল'লোঁ যে এই কাহিনীখিনি আমি ছবিগৃহত আনিব লাগিব আৰু আমি যি কৰোঁ নিজে কৰিব চেষ্টা কৰোঁ। বহুত প্ৰডিউচাৰ্ছ আহিছে ইতিমধ্যে দেউতাৰ লগতো, কাৰণ দেউতাৰ প্ৰজেক্ট অলৰেডি তেওঁক বহুতে চিনি পায়, ভাল পায়। তেওঁৰ
নাটক বহুতে দেখিছে সেইবোৰ কথা শুনি পেলাই আচলতে আহিব খুজিছিল বাট আমি বিচাৰিলোঁ বস্তুটো নিজৰ হওক আৰু এইখিনিতে মোৰ মনত পৰে ফেচবুক পষ্টটোৰ কথা যিহেতু কৈছিল সদায় আগতে সৰু থাকিলে আমি ফুৰিবলৈ যাওঁ ৰবিবাৰে তেতিয়া জিউৰ বাইপাছটো ৰেডি হোৱা নাছিল জিউৰ ভিতৰ দি গুৱাহাটী ইউনিভাৰ্চিটিৰ ভিতৰ দি গৈছিলোঁ সদায় BKB অডিটৰিয়ামটো পাৰ হৈ গ'লে দেউতাই মূৰটোৱাই আশীৰ্বাদ লয় কেতিয়াও কোনো মন্দিৰৰ সন্মুখত দেউতাই মূৰটোৱাই আশীৰ্বাদ নলয় বা আমি দেখা নাছিলোঁ সদায় আচৰিত হওঁ যে কিয় তাতে মূৰটোৱাই আশীৰ্বাদ লৈছিল তেতিয়া মোক কৈছিল যে জীৱনৰ এই জেগাটোৱে মোৰ টাৰ্ণিং পইণ্ট আছিল তাতে উন্মাতৰ দেশ বুলি নাটকখন তেওঁ লিখি তেওঁ নিজে অভিনয় কৰিছিল আৰু সেই সময়তে তেওঁ গম পালে তেওঁ এই পাব্লিকৰ লগত কানেকশ্যনটো অডিয়েঞ্চ এটাক এণ্টাৰটেইন কৰাটো বা অডিয়েঞ্চৰ লগত কানেক্ট কৰাটো তেওঁ হয়তো আছে তেওঁ সেইটো কৰি ভাল পায় আৰু তাৰপিছতে গোটেই ডিৰেকশ্যন তেওঁ পালে সেইকাৰণে মই ভাবোঁ সেইখিনি আজিৰ পৰ্যায়ত নিউজ পেপাৰ কৰি আহিলে ব্ৰডকাষ্ট কৰি আহিলে এই মাধ্যমটো হয়তো তেওঁ এটা বাছি আছিল সেইকাৰণে আমি আশাবাদী যে আমি যিখিনি সপোন দেখি একেলগে আৰম্ভ কৰিছোঁ প্ৰজেক্টটো ৰাইজে আঁকোৱালি ল'ব এইখিনিতে ক'ব লাগিব যে অতনু ভূঞাক কিন্তু সকলোৱে বিশিষ্ট সাংবাদিক বুলিহে চিনি পাইছিল কিন্তু খাকী যেতিয়া ওলালে খাকীৰ পোষ্টাৰ মুকলি হোৱাৰ পাছত যেতিয়া গম পাইছে মানুহে যে এই বিশেষ চলচ্চিত্ৰখন কিন্তু নিৰ্মাণ কৰিছে অতনু ভূঞা ডাঙৰীয়াই এইখিনিতে দৰ্শকক কওঁ যে অতনু ভূঞা ডাঙৰীয়া কেৱল মাত্ৰ সাংবাদিক নহয় তেওঁৰ সাংবাদিকতাৰ পাছত কিন্তু এটা সাংস্কৃতিকবান ব্যক্তি আছে আৰু তেওঁ আমি জানিব পাৰিছোঁ আৰু এইখিনিতে এটা কথা কওঁ তোমাৰ জেঠাই হ'ব চাগে চেতনা বাইদেউ তেখেতে অতুমণি কৈ আছে তেওঁ তেখেতক সুধিছে অতুমণি কি তেতিয়া তেওঁ ক'লে যে তেওঁ মোৰ ভতিজা হয় আৰু তেতিয়া আমি গম পাইছিলোঁ তেখেতৰ যি সাংস্কৃতিক সেই পটভূমিটো কিন্তু এই নতুন নহয় সেই পটভূমিটো কেতিয়াবাৰ পৰাই আছে মানে তেজপুৰত এতিয়া মোৰ আইতা আজি মানে মই সেইটোৱে ভাবোঁ আজি আইতা থকা হ'লে বিৰাট ভাল লাগিলে আইতাই এইবোৰ চাই বিৰাট সপোন আছিল আইতাৰ কাৰণে সেই সময়ত কৈছিল যেতিয়া ছামাৰ ভেকেশ্যন হয় ঘৰত তেতিয়া মামন জেঠাই মানে আমাৰ চেতনা দাস যায় তেওঁলোক সেই ঘৰটোত প্ৰায় একমাহ থাকি আহে একেলগে তেওঁলোকে কথা পাতে সংগীত চৰ্চা হওক সাংস্কৃতিক চৰ্চা হওক এইবোৰ সকলো তেওঁলোকৰ ঘৰত পাইছিলে আৰু মোৰ ককা মানে দেউতাৰ দেউতা তেওঁ খুব ধুনীয়া লিখিছিলে কিন্তু সেই কথা প্ৰকাশ পোৱা নাছিল সেই হয়তো কথাখিনি সেই তেজ হয়তো দেউতাৰ গাত আছে কাৰণে দেউতাৰ এইখিনি কথা আহিল কিন্তু দেউতাই ইয়াৰে পূৰ্বে মুখা বুলি এখন চিৰিয়েল কৰিছিল বা বহুখিনি সময়ত নাটক লিখিছিল সৰু সৰু টিভি এডছ গান কৰে আৰু সেইবোৰ সাধাৰণতে দেখা যায় যে কমাৰ্চিয়েলি ৰাইজৰ ওচৰত সোমাবলৈ সক্ষম হৈছিল সেইকাৰণে এই দিশটো বাছি আছিল আৰু সময়ো তেওঁ অজস্ৰ পোৱা নাছিল যেতিয়া তেওঁ টিভিত আছিল টিভি বাদ দি যেতিয়া এবাৰ চিন্তা কৰিলে যে নিজস্বভাৱে আমি কৰোঁ এতিয়া সময়ো তেওঁৰ হাতত অলপ আহিল মোৰ ওপৰতো দায়িত্ব অলপ দিব পৰা হ'ল কাৰণে সময় ওলাল সেইকাৰণে এতিয়া এইখিনি কৰিছে মই ভাবিছোঁ এই লাইনটো মানুহে এণ্টাৰটেইন বা এনজয় কৰিব লাগে আৰু যিখিনি কাহিনী ওলাব তেওঁ কিতাপকেইখনত যেনেকুৱা কাহিনী ওলাইছিল চিনেমাটো তেনেকুৱা ওলাব কাৰণে ঘৰৰ বেকগ্ৰাউণ্ডটো আছিলে প্লাছ কলেজৰ দিন ধৰি তেওঁ যিহেতু এই সাংস্কৃতিক লাইনটোৰ লগত জড়িত হৈছিল তাৰে বহুখিনি ইনফ্লুৱেঞ্চ বা ইম্পেক্ট হয়তো আপোনালোকে স্ক্ৰীণত দেখা পাব আৰু সেইটো এটা নতুন টেষ্ট আচলতে মানুহে পাব এইখিনিতে তুমি এটা কথা কৈ গ'লা যে ককাৰ সপোন আছিল ককাই এইবোৰ খুব ভাল পাইছিল সেই ককাৰ সপোনৰ পম খেদি আজি অতনু ভূঞাই এখন চলচ্চিত্ৰ নিৰ্মাণ কৰিছে আৰু অতনু ভূঞাৰ পম খেদি অৱয়ব ভূঞাও কিন্তু জড়িত হৈছে কথাখিনি ইমান ভাল লগা নহয়নে মানে ককা আকৌ দেউতাৰ পিছত তুমি দায়িত্বভাৰ লৈছা কেনেকুৱা অনুভৱ মানে খুব কম আচলতে চিন্তা নহয় এইবোৰ কথা এতিয়া কথাই হয়তো ওলাল দেউতা ভাল লগা অনুভৱ আচলতে এইবোৰ হয় মানে পিছত কেতিয়াবা ভাবি ভাল লাগে দেউতা বৰ বেছি আৱেগিক নহয় দেউতাই বৰ বেছি এনেকুৱা কথা নকয় কিন্তু কেতিয়াবা আমি এইকাৰণে ভাবোঁ কাৰণ মোৰ মনত আছে মেট্ৰিক দিয়াৰ আগে যেতিয়া আইতা ঢুকালে আইতাৰ বিৰাট সপোন আছিল এবাৰ চাবলৈ যে মোৰ নাতিটোৱে ভাল ৰিজাল্ট এটা কৰিব আইতাক সেই ৰিজাল্টটো দিব নোৱাৰিলোঁ সেইকাৰণে প্ৰত্যেকটো আচলতে ক্ষণত বা প্ৰত্যেকটো এটা মাইলষ্ট'ন যেতিয়া আমি পাওঁ যে এই কামটো মোৰ কৰিব মন আছিল কামটো হোৱাৰ লগে লগে মন যায় এবাৰ আইতাক কম কিন্তু এনেকুৱা অনুভৱ হয় যে সেই আশীৰ্বাদবোৰ হয়তো আমি পাইছোঁ এতিয়া যে ইমান সংগ্ৰাম আমি ইমান টান দিন কিছুমান দেখিছোঁ সেইবোৰ পাৰ কৰি যে আজি এইখিনি পৰিকল্পনা ভবাখিনি কৰিব পাৰিছোঁ তাতকৈ ডাঙৰ বস্তু আমাৰ কাৰণে একো হ'ব নোৱাৰে সেইকাৰণে সকলো আমি বিৰাট আগ্ৰহেৰে কামটোত লাগি আছোঁ সকলোৱে বেষ্ট দিছে আৰু গোটেই টীমটো আচলতে বৰ ধুনীয়া হৈছে আপোনালোকেও হয়তো লগ পাইছে আমি পিছলৈকে জনাম কেনেকুৱা হয় টীমটো বাট প্ৰত্যেকজন মানুহে ইমান ধুনীয়া এটা এফৰ্ট দিছে ইমান ধুনীয়াকৈ বস্তুটো বনাবলৈ কষ্ট কৰিছে যে সপোনটো এতিয়া কেৱল আমাৰ সপোন হৈ থকা নাই বা এইটো বিৰাট পাৰ্চনেল হৈ থকা নাই এইটো এটা গোটেই টীমৰ লগত শ্বেয়াৰ কৰাৰ নিচিনাই কথা হৈ গ'ল সেইকাৰণে বিৰাট ভাল লাগি আছে এই তুমি যে ক'লা ককা আইতাৰ এই গোটেই কথাখিনি কষ্টখিনি কিন্তু ককা আইতালৈ উৎসৰ্গিত হৈছে আচলতে আজি তাতকৈ আৰু তুমি উপহাৰ বেলেগ দিব নালাগে আজি তেওঁলোক য'তেই আছে তাৰ পৰাই কিন্তু আশীৰ্বাদ দিছে দেউতাক আশীৰ্বাদ দিয়াৰ লগে লগে তোমাকো আশীৰ্বাদ দিছে সেয়েহে ইমান ধুনীয়াকৈ আচলতে আগবাঢ়ি
যাব পাৰিছা এই আমি বিশ্বাস কৰোঁ আৰু যিহেতু তুমি ক'লা যে দেউতা আৱেগিক নহয় কিন্তু আমি মানুহৰ মাজত আৱেগ থাকিব কিন্তু অতনু ভূঞা এগৰাকী খুব ষ্ট্ৰং ব্যক্তি সেই ষ্ট্ৰং ব্যক্তিগৰাকীয়ে কিন্তু দেখুৱাব নিবিচাৰে কিন্তু তেওঁৰ নিজৰ মাজে সেই কথা কামখিনি কৰি গৈছে আমাৰ অনুভৱ হয় কিয়নো আজি এবছৰ দিনে মই তেওঁৰ লগত কাম কৰিছোঁ আৰু তেওঁ মানে আমাক খুব শিকাইছে তেওঁ যেনেদৰে ফূৰ্তি কৰি থাকে সেই ফূৰ্তিবোৰ কিন্তু বেলেগৰ মাজত বিচাৰি পোৱা নাযায় মানে এটা ষ্ট্ৰাকচাৰ আছে প্ৰত্যেক জেগাতে কাম কৰা আমি সদায় ষ্ট্ৰাকচাৰটো ভাঙিবলৈ চেষ্টা কৰোঁ নাজানো ভাল হ'ব নে বেয়া হ'ব কিন্তু কাম এটা কৰি তেতিয়াই ভাল লাগে যেতিয়া আপুনি এটা পৰিবাৰ ক্ৰিয়েট কৰিব পাৰে আৰু আমি সৰুৰে পৰা এই বস্তুটোৱে শিকিলোঁ যে এটা ফেমিলি যেতিয়া লগত থাকে সেই ফেমিলিতকৈ শক্তিশালী বস্তু একো নাই অসমত বিগত কেইটামান দিনত বহুত বিতৰ্ক হৈছে বহুখিনি চেলিব্ৰিটি বিতৰ্কৰ মাজত গৈছে তেতিয়া মই ফেচবুকত এটা বস্তু পঢ়ি আছোঁ যে শেষত গৈ কোনো মানুহ লগত নাথাকে পৰিয়ালহে একমাত্ৰ লগত থাকে সেইকাৰণে ভাবোঁ যে প্ৰথম প্ৰায়ৰিটি সেইকাৰণে সদায় নিজৰ পৰিয়ালটো হ'ব লাগে পৰিয়ালে মেইন চ'ৰ্চ অফ এনাৰ্জিটো হয় আৰু পৰিয়ালৰ পৰা এনেকুৱা সপোন দেখা আচলতে শক্তিটো পোৱা যায় সেইকাৰণে আমাৰ কাৰণে সদায় USPটো ফেমিলিটোৱে আছিল আৰু মই সেইটোৱে মানে ভগৱানৰ ওচৰতো সদায় কওঁ যে এনেকৈ যাতে আমাক শক্তি দি থাকক কাৰণ আমি যি কাম কৰি আছোঁ বা আপুনি এতিয়া যি কাম কৰি আছে আমি কথাখিনি ক'বলৈ আমাক বহুত শক্তিৰ প্ৰয়োজন সেই শক্তি হয়তো আমি ক্ষীণ কেটেঙা মেটেঙাৰ কাৰণে মানুহে ভাবে যে বৰ শক্তিৰ প্ৰয়োজন নহয় কিন্তু কিছুমান অপ্ৰিয় সত্য ক'বলৈ বহুখিনি শক্তি লাগে সেইকাৰণে ময়ো যিসকল ৰাইজে আমাক চাই আছে যিসকলে আমাক ইমান দিনে মৰম দিছে তেওঁলোককো অনুৰোধ কৰিছোঁ যে আমাক আশীৰ্বাদ কৰিব যাতে সত্য আজি প্ৰায় বছৰত আমি ইমান ডাঙৰ কৰিব সক্ষম হ'লোঁ এই আশীৰ্বাদটো দিয়ক যাতে আমি সততা আৰু সত্য কথাখিনি কাকো ভয় নকৰাকৈ কৈ থাকিব পাৰোঁ এই চিনেমাখনতো একেখিনি হ'ব সেইকাৰণে শেষত গৈ পৰিয়ালে মেটাৰ কৰে এতিয়া খালি আমি বিচাৰি আছোঁ যে আমাৰ পৰিয়ালটো আৰু ডাঙৰ হওক ডিজিটেল পৰিয়ালটো ডাঙৰ হওক আমি 2.5 লাখ চাগে কালি কমপ্লিট কৰিলোঁ সেইকাৰণে সেইটো এটা বিৰাট ভাল লগা কথা যিহেতু এইখিনি পৰিয়ালৰ কথা আহিছে আৰু ঘৰখনৰ মূল মানুহগৰাকী হৈছে কিন্তু মাতৃ আৰু মাৰ কথা আমি পতা নাই এতিয়ালৈকে কিন্তু পাতিব লাগিব কাৰণ মাক আমি দেখি আহিছোঁ খুব প্ৰতিটো কথাতেই কিন্তু তেওঁ আগভাগ লয় আৰু আজিৰ দিনটোত এটা কথা কওঁ যেতিয়া তোমাৰ দেউতাই চাই আছে সকলোখিনি তেওঁ মায়ে কৈ আছে যে নহয় মই এখেতৰ কাৰণে কিন্তু কাইলৈ বেলেগ এজন মানুহ গোটাবই লাগিব তেওঁৰ কষ্ট হ'ব গতিকে সেই মানুহগৰাকীয়ে কিন্তু আজি তোমাৰ ভণ্টিৰ পৰা তোমাৰলৈকে আৰু তেওঁৰ কিন্তু হাজবেণ্ডৰ সকলো কথা কিন্তু খিয়াল ৰাখিছে আৰু লগতে এই চিনেমাখনৰ সৈতে তেওঁ জড়িত হৈ আছে মাৰ বিষয়ে অকণমান কথা পাতিম মাৰটো মই নিজে আচৰিত হওঁ মাৰ লগত এটা পডকাষ্ট কৰিছিলোঁ ইমানেই জনপ্ৰিয় হ'ল ইমানে মানুহৰ মাজত সোমালে যে ভাল ভাল কথা কোৱা মানুহে ক'লে যে মায়ে ইমান ধুনীয়া কথা কয় এতিয়া মায়ে ইমান ধুনীয়া কথা কয় বুলি আমি উপলব্ধি কৰা নাছিলোঁ মাসকল ওলাই নাহে আচলতে মা খুব বেকএণ্ডত থাকি বিৰাট ভাল পায় আজি আমি ওলাই আহি কাম কৰিবলৈ পাৰিছোঁ ভণ্টি আজি কিবা এটা কৰিব খুজিছে বা দেউতাই আজি নিস্বাৰ্থ মনেৰে কামখিনি কৰিব পাৰিছে একমাত্ৰ মায়ে ঘৰখন ধৰি ৰখাৰ কাৰণে আৰু এতিয়াতো আৰু ইণ্টাৰেষ্টিং হৈছে যে কেৱল ঘৰ নহয় প্ৰডাকশ্যনৰ কামখিনিত মা বেছি জড়িত হৈছে মোতকৈ বেছি মা ইনভলভ আৰু গোটেইখিনি কাম হয়তো ফাইনেন্সৰ পৰা আদি কৰি বস্তু যোগাৰ দি দেউতাৰ পৰ্যন্ত ক'ত কি খাব মেডিচিন ক'ত থাকিব সেইবোৰ সৰু কথা কিন্তু সেইখিনি বস্তু খেলি মেলি হৈ গ'লে ডাঙৰ ইম্পেক্ট থাকে সৰু কথাই কিন্তু বহুত মেটাৰ কৰে মাক দেখি এই বস্তুটো মই উপলব্ধি কৰিলোঁ যে আমি সাধাৰণতে পুৰুষ মহিলাৰ মাজত এটা পাৰ্থক্য সৃষ্টি কৰোঁ যে পুৰুষসকলে কিয় বেছি প্ৰিভিলেজ পায় মহিলাই কিয় নাপায় কিন্তু মাক দেখি মই এই বস্তু এটা বেলেগ লেন্সেদি চালোঁ একচুৱেলি মহিলাসকল বৰ্ণে মাল্টিটাস্কাৰ হয় আমি মাল্টিটাস্ক কৰিব নোৱাৰোঁ আমাৰ সেই ক্ষমতাটো নাই সেইকাৰণে ভগৱানে হয়তো মহিলাক এনেকৈয়ে নিৰ্মাণ কৰিছে যে জীৱন এটা আগবঢ়াবলৈ মহিলাৰ তাতে শক্তিটো আছে সেইকাৰণে এই পাৰ্থক্যটো আচলতে মই ভাবোঁ থাকিব লাগে কিন্তু পাৰ্থক্যটোত সন্মানটো বেছি আহিব লাগে এতিয়া মায়ে যিখিনি কাম কৰি আছে সেইখিনিৰ কাৰণে হয়তো আমি শলাগ প্ৰত্যেক দিনাই নল'ব পাৰোঁ কিন্তু সেইখিনি আকৌ আমি নাকচ কৰি আগবাঢ়িবও নোৱাৰোঁ সেইকাৰণে মাৰ সেই ইম্পেক্টটো সাংঘাতিক বেছি আৰু সেইটো মই কথাৰ দি স্পষ্ট কৰি ক'ব নোৱাৰিম বা বুজাব নোৱাৰিম কিন্তু মা নাথাকা হ'লে হয়তো আজি এইখিনি আমি এনেকৈ কৰি থাকিব নোৱাৰিলোঁ যিটো মেণ্টেল পিছত নিজৰ কামটো কামৰ মতে কৰিব পাৰোঁ সেইটো হয়তো মা নাথাকিলে নোৱাৰিলোঁ হয় মাৰ বিষয়ে কিন্তু খুব ধুনীয়াকৈ কৈ থৈ গৈছে চেতনা বাইদেৱে কিমান ধুনীয়া সংস্কাৰ দিছে তোমাকেই হওক বা ভণ্টি হওক ইমান ধুনীয়া সকলোকে সন্মান কৰিব পাৰে আজিৰ যি নৱপ্ৰজন্ম সেই নৱপ্ৰজন্মৰ মাজত যিখিনি মানে উদ্ভণ্ডালি দেখা যায় সেই বস্তুটো কিন্তু আমি আজি এবছৰ দিনে অৱয়ব ভূঞা বা আকৃতিৰ মাজত দেখা নাই গতিকে আমিও প্ৰশংসা কৰিব লাগিব যে ইমান সুন্দৰকৈ এখন ঘৰ তেওঁ আগবঢ়াই লৈ গৈছে আৰু আজিলৈকে এতিয়াও কিন্তু তোমাৰ মায়ে দেউতাৰ কাৰণে ক'ত থাকিব ব্যৱস্থা কৰিবলৈ গৈছে সেইটো এটা খুব ডাঙৰ কথা আচলতে মানে আমি সেই বস্তুটো সৰুৰ পৰাই আমাক শিকাইছে যে এতিয়া খাকী আছে কাৰণে খাকীৰ কথা এটা কওঁ গুৱাহাটীত হিট এণ্ড ৰান কেছবিলাক হৈ আছে নহয় এতিয়াতো ভয় লগা হৈছে মই গাড়ী চলোৱাৰ আগতে নিজে দুবাৰমান চিন্তা কৰোঁ মই জোৰত নচলাওঁ কিন্তু মই লাহে লাহে হ'লেও ভয় লগা হ'ল
মোক এটা সৰুতে শিকাইছিল যে যদি পুলিচে কেতিয়াবা তোক ধৰে তোক প্ৰথমতে 2টা থাপৰ লগাব তাৰপিছত তোক সুধিব তোৰ দেউতাৰ নাম কি তাৰপিছত মোৰ কথা শুনি আৰু 2টা থাপৰ লগাব তেতিয়া মোৰ ভয় সোমাই গ'ল মানে যে জীৱনত মোৰ কেতিয়াবা ফচিলে মোক কোনো ৰক্ষণাবেক্ষণ দিব নোৱাৰে সেইবোৰ বস্তু সৰুৰ পৰা আচলতে ক্ৰমে ভয়ে হওক বা এনেকুৱা কথাৰ হিচাপতে হওক আমাৰ মনত ভৰাই দিলে যাৰ কাৰণে সেইটো থাকি গ'ল আৰু জ্যেষ্ঠখিনিসকলৰ যিটো শ্ৰদ্ধা সেইটো মই নাভাবোঁ যে কোনোবাই শিকাব লাগে বাট আমি যিহেতু ঘৰত দেখি থাকোঁ মাহঁতে কেনেকৈ কাৰোবাৰ লগত বিহেভ কৰে আমি সেই বস্তুটো হৈ গ'ল এতিয়া সেইকাৰণে উদ্ভুত ফিল নহয় যাৰ কাৰণে যেনেকুৱা অনুভৱ হয় মুখত আমি তেনেকুৱা বৰ বেছি এক্টিং কৰিব নোৱাৰোঁ নহ'লে মই এক্টিং কৰিলোঁ ঠিকেই মানে যিহেতু সেই ঘৰখনৰ পটভূমিৰ পৰা দেখি শিকে বুলি যে কয় মানুহবোৰে সেইকাৰণে মই ভাবোঁ কি যে আজিও নৱপ্ৰজন্মৰ মাজত মানুহে এটা ধাৰণা কৰি দিছে যে নৱপ্ৰজন্মৰ মাজত ল'ৰা ছোৱালীখিনিৰ মাজত সেই ভ্ৰমটো সৃষ্টি হৈছে কিন্তু মই নাভাবোঁ সেনেকুৱা হয় বহুত ল'ৰা ছোৱালী আমাতকৈ সৰু যিখিনি পাওঁ বহুখিনি তেওঁলোক চিনচিয়াৰ তেওঁলোকে সন্মান দিব জানে মানে মই যদিও তেওঁলোকতকৈ 3-4 বছৰ ডাঙৰ হওঁ তেওঁলোকে যিধৰণে সম্বোধন কৰে বা কথা পাতে তাতে তেওঁলোকৰো শিষ্টাচাৰৰ কথা আমি দেখা পাওঁ সেইকাৰণে মই নাভাবোঁ যে সেইটো এটা আমি জেনেৰেলাইজ কৰিব পাৰোঁ বাট দেন সেই আচলতে স্বভাৱতে গোটেইখিনি কথা আছে ন মানে ঘৰৰ পটভূমিৰ লগত কথাটো মিলি আছে কিন্তু মানে এতিয়া কালিলৈকে আপোনাক কোনোবা এজন মানুহে লগ পালে বৰ বেছি একো দিব নালাগে আপোনাক ভালকৈ মাত এষাৰ দিলেই তাতেই যথেষ্ট সেই মাত এষাৰৰ শক্তিটো সেই শব্দৰ ব্ৰহ্মাস্ত্ৰটো আমি এতিয়াও বুজি পোৱা নাই আমিবোৰে বুজি পোৱাটো প্ৰয়োজন আমি শব্দৰে গোটেই খেলটো বা আমাৰ পেট ভৰাই আছোঁ সেইকাৰণে মই ভাবোঁ এই শব্দতে ব্ৰহ্মাস্ত্ৰটো আছে আৰু প্ৰত্যেকজন মানুহে যদি ভালকৈ মাতবোল কৰে তেতিয়া আমি এনেকুৱা এখন সমাজ গঢ় দিব পাৰিম য'ত পুতুককৈ কোনো কাৰো বেয়া নাপায় আৰু মুখ নুফুলাই তেতিয়া মুখ ফুলোৱাটো নহ'লে বেছি প্ৰমিনেণ্ট আমি আচলতে খাকীৰ পৰা গৈ আমি অকণমান পাৰ্চনেল লাইফত সোমাইছোঁ কাৰণ কেলৈ কিছুমান কথা পাতি কেতিয়াবা ভাল লাগে নহয় কেতিয়াবা কথা পাতিবলৈ আমি সুযোগ নাপাওঁ তুমিও কামত ব্যস্ত হৈ থাকা আমি একেটা অফিচত থাকোঁ যদিও ময়ো কামত ব্যস্ত হৈ থাকোঁ গতিকে এই কথাবোৰ বাহিৰৰ পৰা যেতিয়া শুনো সেই কথাবোৰ যেতিয়া ডিছকাছ কৰা হয় তেতিয়া মানে সেই এতিয়া কাইলৈ যদি মায়ে এই ইণ্টাৰভিউটো চায় মাও ভাল লাগিব যে মোৰ ল'ৰাটো ক'ৰবাত নহয় ক'ৰবাত মানুহৰ মনত সোমাব পাৰিছে এইখিনিতে কিন্তু আকৌ খাকিলে আহিম কাৰণ কেলৈ আমি আকৃতিক পাহৰিব নোৱাৰোঁ কিন্তু আকৃতিয়ে কিন্তু ইয়াৰ লগত জড়িত হৈ আছে মাও আছে দেউতাও আছে তুমিও আছা লগতে আকৃতিও আছে আকৃতিৰ কথা কোৱাই দিয়া এতিয়া আকৃতি হ'ল কি তাই সদায় ৰুমত বহি কিবা কিবি কাটাকুটি কৰি থাকে কাপোৰৰ তাৰপিছত দেখিলোঁ তাই খুব ধুনীয়া আজিকালি কাপোৰৰ ডিজাইন কৰিব পৰা হৈছে তাই নিজে কিছুমান কলেপছ পায় তাইক মেছেজ দিয়ে কোনোবাই সৰু কাম যে ব্লাউজত ডিজাইন এটা কৰি দিব লাগে বা শাড়ীখনত ধুনীয়া কিবা এটা ড্ৰয়িং কৰি দিব লাগে তাই খুব ধুনীয়াকৈ কৰে মোৰ মাহঁতৰ অৰিজিনেল হৈছে শুৱালকুছিত আমাৰ মাহীহঁত থাকে মাহীহঁতৰ ল'ৰা ছোৱালীও তেওঁলোক বোৱা কাপোৰৰ লগত জড়িত বা কাপোৰ সৃষ্টি কৰা বা এনেকুৱা বোৱা কাপোৰৰ লগত জড়িত তাহাঁতি তেনেকৈ মিলাই লৈ পেলাই তেওঁলোকৰ মাজতো কাম চাম লৈছে সেইদিনাখন তাই মোক ক'লে যে কোনোবাই তাইক দেখি তাইক কাম এটা দিছে তো তাই এগৰাকী আমাৰ ওচৰতে আছে বাইদেউ এগৰাকী তেওঁ গোটেই ডিজাইনটো তেওঁ বনাইছে তাই ডিজাইনখিনি কৰিছে এবাৰ খাকীটো যিগৰাকী লিড এক্ট্ৰেছ তাইৰো ডিজাইনখিনি ভণ্টিয়ে কৰিছে তাই এতিয়া ফেশ্বনত বাৰু পঢ়া আৰম্ভ কৰিছে তাই এবাৰ ডিগ্ৰীত সোমাইছে সেইকাৰণে তাইও এটা লাইন ধৰি লৈছে তাইক কৈছোঁ তই যিটো লাইন ভাল পাওঁ সেইটোত এতিয়াৰ পৰাই লাগি যা কাৰণ মানে বয়স নাথাকে কাম কৰা আৰু আজিৰ টাইমত যিমান সোনকালে পাৰে কাম কৰি দিব লাগে প্ৰেক্টিকেলখিনি বেছি সহায় কৰে তাৰপিছত আহি যাব থিয়ৰিটিকেলখিনি সেইকাৰণে তাইও এতিয়া ইনভলভ হৈ আছে এতিয়া কি বা হয় আমি এক্সাইটেড তাইক চাবলৈ তাই কিন্তু খুব গুৰুত্ব সহকাৰে লৈছে মই দেখিছোঁ যিগৰাকী এক্ট্ৰেছৰ কথা ক'লা সেইগৰাকীক ঘৰলৈ মাতি এবাৰ দেখুৱাইছে যে তেওঁ তাই ভাবিছে তাই মোৰ ষ্টুডিঅ'টো এতিয়া অকল কাপোৰ দি ভৰ্তি হৈ গৈছে কৰিছে নেকি মানে পুৰা দখল কৰি ল'লে লৈ তাতে বহি লৈ এতিয়া তাইক দেখা পাওঁ তাহাঁতি পুৰা মাটিত বহি লয় গোটেইকেইজনীয়ে এইটোৰ লগত মিলিব সেই কেমেৰা কনচিয়াছনেছটো মন্দিৰা বাৰ কথা ক'বই লাগিব মন্দিৰা বাই বহুত হেল্প কৰিছে তেওঁলোকে সেই কেমেৰা কনচিয়াছনেছ বহুত সৰুৰ পৰা যদি তাই প্ৰেক্টিকেলি পাই যায় কালি যেতিয়া তাই পঢ়িলে তাই আৰু সহজ হ'ব বস্তুখিনি প্ৰেক্টিকেলি এয়া কৰা সেইকাৰণে আমাৰ কাৰণে খুব ভাল অপৰচুনিটি এটা হ'ল যে গোটেই ইমান ডাঙৰ প্ৰজেক্ট এটা ঘৰতে আৰম্ভ হৈছে সেইকাৰণে ভাবোঁ মানে সুযোগটো আমি ল'ব লাগে যে ইয়াৰ পৰা কিমান শিকিব পাৰোঁ আৰু তাৰপিছত তাক আমি প্ৰেক্টিকেলি আৰু ক'ত এপ্লাই কৰিব পাৰোঁ সেইখিনি আমি নিজে হয়তো মাথা মাৰিব লাগে এতিয়া খাকীৰ বহুতেই কথা পাতিলেও খুব ভাল লাগিলে খাকীৰ কথা আৰু অকণমান পাতিব বিচাৰিম খাকীক লৈ তুমি কিমান আশাবাদী আৰু দৰ্শকক শেষত কি ক'বা আজি শ্বুটিং আৰম্ভ হৈছে প্ৰথম চিনকেইটা দেখিয়ে মোৰ যিটো ফিল হৈছে মই এটা বস্তুৱে আশা কৰি আছোঁ যে এই বস্তুটো ডাঙৰ স্ক্ৰীণত আৰু ধুনীয়া লাগিব প্লাছ মই কেমেৰাৰ কথা নকওঁৱে আমাৰ প্ৰদীপ দাই কৰি আছে প্ৰদীপ দাই ইমান অভিজ্ঞ মিউজিক কিন্তু খাতাৰনাক কিলাৰ এটা হ'ব এইকেইদিনতে আচলতে শুনিলোঁ ট্ৰেকছবোৰ যেতিয়া বনাই আছে আমাৰ ডেনিয়েল বি জৰ্জ তেওঁ ইমান অভিজ্ঞ এজন ব্যক্তি বলিউডত ইমান কাম কৰিছে চাউথত ইমান কাম কৰিছে তেওঁ এটা অসমীয়া প্ৰজেক্টত সোমাই তেওঁ ইমান
ইনভলভ হৈ গ'ল মানুহজন যিমান ধুনীয়া মিউজিক হৈছে প্লাছ গান বিৰাট ধুনীয়া হৈছে জুবিন দাই গান এটা কৰিব পেহীয়ে মোৰ অনুজা ভূঞা তেওঁ কৰি আছে তেতিয়া সেইটো আকৌ কাহিনী যে সৰু কালত তেওঁলোকে একেলগে ষ্টেজত গান গাইছিল পেহী কথা থাকি কৈছে পেহী কথাও ক'ব লাগিব পেহীৰ সদায় এটা কমপ্লেইন যে পেহীক কিয় পডকাষ্টত মাতা নাই পেহীক এদিন মাতিম কিন্তু পেহী আৰু দেউতাৰ বণ্ডিংটো মানে মোৰ আৰু ভণ্টিতকৈও বেলেগ মোৰ আৰু ভণ্টিৰ বৰ বেছি কমফৰ্ট নাই যদিও পেহী আৰু দেউতাৰ বণ্ডিংটো সাংঘাতিক বেছি আছে একেলগে গান গাইছিল সেই ছোৱালীজনীৰ এলবামটো অসমৰ বহুকেইজন মানুহে জানিব তেওঁ গান গাই দেউতাই মিউজিক কৰে দেউতাই লিখে একেখিনি বস্তু যে আজি ইমান বছৰ পিছতো সম্ভৱ হৈছে সেই বস্তুটো তেওঁলোকৰ কাৰণে কিমান ভাল লগা হ'ব সেইকাৰণে মই ভাবোঁ যে মিউজিকৰ কাম ইমান ভাল হৈছে ছাউণ্ডত অমৃত দাক আজি লগ পালোঁ আমি যিমান পাৰোঁ ছাউণ্ডত কৰিব খুজিছোঁ এটা ভাল এক্সপিৰিয়েঞ্চ হ'ব আৰু অসমৰ থিয়েটাৰৰ প্ৰত্যেকটো আচলতে স্পীকাৰৰ ভাল প্ৰয়োগ হ'ব বা ভাল ইউজ হ'ব বুলি আমি গম পাইছোঁ সেইকাৰণে বিৰাট আশাবাদী যে প্ৰজেক্টটো বিৰাট ধুনীয়া হ'ব মানুহে নতুন টেষ্ট পাব আৰু টেকনিকেলি খুব বেছি ছাউণ্ড হ'ব বাজেটটো আচলতে মেক্সিমাম টেকনিকেলিটিজতে গৈছে সেইকাৰণে মই ভাবোঁ যে ৰাইজে বিৰাট ভাল পাব আৰু আজি বেছি নকওঁ ৰিলিজৰ আগত এনেকুৱা পিয়াৰ কৰিম দিনে ৰাতি অকল খাকি বাজি থাকিব কাণত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বহুত শুভেচ্ছা আৰু আমি এতিয়া ইমানখিনি কথা পতাৰ পাছত গম পালোঁ পৰিয়ালটোৰ পৰা আৰম্ভ হৈ সেই পৰিসৰটো বহল হৈছে আৰু সেই পৰিসৰটোৰ ভিতৰত কিন্তু আজি এই ঠাইডোখৰত থকা মানুহখিনি নহয় আপোনালোক সকলোৱে সমাধিত হ'ব লাগিব সকলোৰে আশীৰ্বাদ লাগিব সকলোৰে মৰম লাগিব গতিকে আজিৰ পৰা চিত্ৰগ্ৰহণ আৰম্ভ হৈছে অহা বছৰৰ প্ৰথম অৱস্থাতে কিন্তু আপোনালোকে সেই ছবিখন দেখিবলৈ পাব গতিকে মৰম দিব বুলি আমি আশা কৰিছোঁ আৰু লগতে বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ অৱয়ব